তুমি কি আনা বজাৰলৈ? ঢেকীয়া, ঔটেঙা, নেমু। পাপা হাত এখন ভাঙি আছে নে? মায়ে ভৰি এটা চুচৰি যায়। মানে কোনো বজাৰ কৰিব নোৱাৰে? তুমিয়ে কৰি আছা? অকল দেৱাই ক'ত ঘৰ তোমাৰ? তেলপানী কোন ঠাই? দাসগাঁও। কি নাম তোমাৰ? দেৱজিৎ দাস। তুমি কি আনা বজাৰলৈ? ঢেকীয়া, ঔটেঙা, নেমু, টিকনি পৰুৱা। তাৰপৰা কিনি আনা নে? কিনি আনো। কোনখন বজাৰত বহা? কোন বজাৰত বহা? কেতিয়াবা ঘোঁৰামৰাত বহো। ঘৰখনত কোন আছে? মা, পাপা, ভণ্টি, ভাইটি। তেওঁলোক মা দেউতা কি অসুখ নি? পাপা হাত এখন ভাঙি আছে নে? মায়ে ভৰি এটা চুচৰি যায়। মানে কোনো বজাৰ কৰিব নোৱাৰে? তুমিয়ে কৰি আছা? পঢ়িছা নাই? পঢ়ি আছো। কিহত পঢ়িছা? কোন স্কুল? তেলপানী কম্পিউটাৰ প্ৰাথমিক বিদ্যালয়। তুমি এতিয়া পইচা যে পাবা বস্তু বাহিনী বিক্ৰী কৰি কিনি বস্তু কি কিনিবা? ঘৰত চাউল আনিম, হেৰি আনিম। সঁচাকৈ দুখ লগা বিষয়। প্ৰায় 10-12 বছৰ এটা ভাইটি যিটো সময়ত তেখেত পঢ়াশালীলৈ যাব লাগিছিলে শিক্ষা দান কৰিবলৈ, সেই অৱস্থাত তেখেতৰ ঘৰৰ পৰিস্থিতি খুবেই বেয়া বুলি তেখেতে আমাক অৱগত কৰিছে। তেখেতে বিভিন্ন জেগাৰ পৰা কেঁচা সামগ্ৰী, চব্জি আদি তেখেতে নিজেও বুটলি আনি কেনে বজাৰৰ পৰা কিনি আনি কেনে মোহনবাৰী লাহোৱাল অঞ্চলত বিক্ৰী কৰি সেই বিক্ৰী কৰি যিকেইটা পইচা উপাৰ্জন কৰি নিজকে লগতে পোহপালো তেখেতলোকৰ পৰিয়ালক পোহপাল দিছে বুলি জানিব পাৰিছোঁ। কিন্তু এই ক্ষেত্ৰত তেখেতলোকৰ পৰিয়ালৰ যিবিলাক তেখেতৰ মাক দেউতাক আছে, মাক দেউতাক সম্পূৰ্ণৰূপে অসুস্থ অৱস্থাত আছে। এই ক্ষেত্ৰত মই স্থানীয় যিগৰাকী বিধায়ক মহোদয়লৈ আহ্বান জনাম, উক্ত শিশুটিৰ বিষয়ে তেখেতে যদি অকণমান সহায় সহযোগিতা আগবঢ়ায়, লগতে স্থানীয় যিবিলাক গণ্যমান্য ব্যক্তি আছে তেখেতলোককো মই অৱগত কৰোঁ যে এই শিশুটিৰ ওপৰত অলপমান তেখেতলোকে যাতে চকু দিয়ে।